কৰিমগঞ্জৰ নীলাম বজাৰ থানাৰ এজন আৰক্ষী বিষয়া লিটন নাথৰ নেতৃত্বত ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাৰৰ তলৰ সুৰংগৰে অসমলৈ অহা দুই বাংলাদেশী গৰু চোৰ জালত পৰিছিল আৰু এই দুই গৰু চোৰে উদঙাই দেখুৱাইছিল সীমান্তত নিৰাপত্তাৰক্ষীৰ ফোপোলা স্বৰূপ। এই দুই গৰু চোৰে এইজন আৰক্ষী বিষয়াৰ জেৰাত স্বীকাৰ কৰিছিল কিদৰে নিৰ্বিঘ্নে ভাৰত বাংলা সীমান্তৰ কাঁইটীয়া তাৰৰ তলৰ হিউম পাইপেৰে অসমলৈ আহে বাংলাদেশী গৰু চোৰ আৰু অসমৰ পৰা লৈ যায় গৰু। এই বাংলাদেশী হাতত থাকে অবৈধ মাৰণাস্ত্ৰ, কিন্তু সীমান্তত বাংলাদেশী গৰু চোৰ কৰায়ত্ব কৰি এতিয়া একাংশ ৰাইজৰ ৰোষত পৰিছে এইজন আৰক্ষী বিষয়া লিটন নাথ। এয়া চাওক, বাংলাদেশী গৰু চোৰৰ পক্ষলৈ এইদৰে ওলাই আহিছে এইসকল গঞা। আৰু বাংলাদেশী গৰু চোৰ কৰায়ত্ব কৰাৰ বাবে অচিৰে আৰক্ষী বিষয়াজনক শাস্তিমূলকভাৱে হেনো বদলি কৰিব লাগে নীলাম বজাৰ থানাৰ পৰা। এই অভিযোগেৰে নীলাম বজাৰ চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰে এইসকল বাংলাদেশী গৰু চোৰৰ সমৰ্থকে। অৱশ্যে এইসকল বাংলাদেশী গৰু চোৰৰ সমৰ্থকৰ বিপৰীতে এই সবল পদক্ষেপ লোৱাৰ বাবে নীলাম বজাৰ এলেকাৰ বহু সচেতন লোক আৰক্ষী বিষয়াজনৰ সপক্ষেও এইদৰে ওলাই আহিল। লিটন নাথৰ এগষ্টত মেমৰেণ্ডাম যিবিলাক মানুহে দিছে তেওঁলোকো বাংলাদেশ সমৰ্থনকাৰী মানুহ বুলি মই ভাবোঁ। আৰক্ষীয়ে ভাল কাম কৰাৰ বাবে নীলাম বজাৰ আৰক্ষীৰ সপক্ষে জিন্দাবাদ ধ্বনি দিলে এওঁলোকে। উল্লেখ্য যে আৰক্ষীৰ হাতত আটক দুই বাংলাদেশী চোৰাং গৰু বেপাৰীয়ে ইতিমধ্যে ফাদিল কৰিছে বহু গোপন ৰহস্য। এওঁলোকে আৰক্ষীৰ উপস্থিতিত দেখুৱাই দিছে কোন কোন পথেৰে কাঁইটীয়া তাৰৰ তলৰ গোপন সুৰংগৰে অসমলৈ আহে বাংলাদেশী গৰু চোৰ। কৰিমগঞ্জৰ পৰা অসীম দেৱ, নিউজ লাইভ।